Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছো সজিনা পাত আৰু মচুৰ দাইল। আহক গাইজ আমি চাও আজি সজিনা পাত আৰু মচুৰ দাইল কেনেকৈ বনায়। এফালে দেখিবলৈ পাইছে আমি এনেকৈ সজিনা পাতবোৰ এনেকৈ এৰুৱাই লম, যেহেতু আমি বুঢ়া ঠাৰিবোৰ নিদিও, অকল পাতহে লম। ঠাৰিবোৰ আমাক দৰকাৰ নাই, এইটো আমাক নালাগে, আমি নলওঁ। এনেকৈ পাতবোৰ গুচাই ল'ব আপোনালোকেও, খুব সহজতে এনেকৈ গুচাব পাৰি। সব এনেকৈ মই মচুৰ দালিখিনি ধুই ল'লোঁ আৰু এইফালে সজিনা পাতখিনিও ধুই ল'লোঁ আৰু এইফালে দেখিছে নহয়, এইখিনি বস্তু দি আমি আজি বনাম দালি আৰু সজিনা পাত। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গাইছ। এইফালে কেৰাহী গৰম হৈ গ'ল, আমি মিঠাতেল দি দিম এনেকৈ। তেলটো আপোনালোকৰ ওপৰত কথা, আপোনালোকে যিদৰে দি ভাল পায়, কিছুমানে কমকৈ দি ভাল পায়, কিছুমানে বেছিকৈ দি ভাল পায়, এইটো নিজৰ কথা। হৈ গ'ল, দি দিলোঁ আমি পিঁয়াজ। এইফালে কেঁচা জলকীয়াও দি দিলোঁ আৰু নহৰুও দি দিলোঁ, একেলগে ভাজি লওঁ। এইফালে দেখিবলৈ পাইছে অলপমান জিৰা গুড়ি আছে, হালধি আছে আৰু নিমখ আছে, এইখিনি মই দি দিম। হৈ গ'ল, এতিয়া দি দিম আমি ইয়াত মচুৰ দাইল। আমি দালিখিনি অলপমান ভাজি ল'ম এনেকৈ, যিহেতু আমি তিয়াই ৰাখিছিলোঁ দালিখিনি। এনেকৈ দালিখিনি অলপমান ভাজি লোৱাৰ পিছতে আমি দি দিম সজিনা পাতখিনি। কালাৰ আহিছে, এনেকৈ ভাজি ল'ম আমি 5 মিনিটমান এনেকৈ ভাজি ল'ম। আৰু এইফালে দালিখিনি ভজা হৈ গ'ল, দালিখিনি ভজাৰ পিছতে দি দিম আমি সজিনা পাতখিনি। এইফালে সজিনা পাতখিনি দিয়াৰ পিছতো আকৌ এবাৰ ভাজি ল'ম। দহ মিনিটমান এনেকৈ থোৱাৰ পাছত আমি ঢাকনখন এনেকৈ গুচাই ল'ম। আৰু এইফালে দেখিবলৈ পাইছেনে, খুবেই এটা ধুনীয়া ৰেচিপি হয়, আপোনালোকে এনেকৈ বনাব, বনাই খাব। এইফালে চব ভাজি হৈ যোৱাৰ পিছত মই এনেকৈ পানী দি দিম। চব্জি উতলি গ'ল, দালি। ইয়াৰে মাজতে আকৌ খাবলৈ মন গ'ল লাই পাতৰ চাটনি। চক মই এনেকৈ লাই পাতখিনি কাটি ল'লোঁ আৰু এইফালে দেখিবলৈ পাইছে পিঁয়াজ আৰু ইয়াত জলকীয়া আৰু ইয়াত নিমখ। মই এনেকৈ মানে লাই পাত চাটনি খাই ভাল পাওঁ। যিসকল আমাৰ মানে অসমৰ মানুহ, সিহঁতে জানে লাই শাকটো মানে কেনেকৈ খাব লাগে। বইল খাবও পাৰে আপোনালোকে, চাটনি খাব পাৰে, ভাজি খাব পাৰে, মানে খুবেই এটা ভাল শাক। মানে মই বিশেষকৈ ভাল পাওঁ লাই পাতটো খাই। আৰু এতিয়া হওক এনেকৈ বস্তুখিনি সানি ল'ম, সানি পিনি চাটনিকণ বনাই ল'ম। এইফালে দেখিছে সানি মোহাৰি দিয়াৰ পিছত এনেকৈ বস্তুখিনি কমি গৈছে যিহেতু। আৰু আপোনালোকে কমেণ্টত জনাব গাইছ, কোনে কোনে লাই শাক এনেকৈ চাটনি খাই ভাল পায়। এইফালে ৰেডি হৈ গ'ল আমাৰ দালি আৰু সজিনা পাত। এয়া দেখিবলৈ পাইছে গাইছ, কিমান ধুনীয়াকৈ উতলি আছে। আৰু এইটো আমি এতিয়া চামুচ এখনেদি লৰাই চাম। আপোনালোকে পাৰিলে কিছুমানে অকণমান পনীয়া টাইপত খালেও খাব পাৰে, যিহেতু মই এইটো গ্ৰেভি টাইপত বনালোঁ অলপমান। এয়া দেখিবলৈ পাইছে নহয়, খাবলৈ খুবেই টেষ্টি হয় গাইছ। আপোনালোকেও এনেকৈ ঘৰত বনাব আৰু খাই পিনি জনাব টেষ্টবোৰ কেনেকুৱা লাগে। মই হ'লে খুবেই ভাল পাওঁ এইটো বস্তু খাই। ফাইনেলি আমাৰ সজিনা আৰু দালি পাতৰ চব্জি হৈ গ'ল। আৰু এইফালে দেখিবলৈ পাইছে লাই শাকৰ চাটনি। আৰু এয়া মই আজি এনেকৈয়ে খাম, একদম চিম্পুল, যিহেতু মোৰ অপাৰেশ্যন হৈছে, বেছি মছলাজাতীয় বস্তু খাব নোৱাৰোঁ আৰু বেছি মাছ মাংসও খাব নোৱাৰোঁ। এনেকৈ মই খাম আজি। আৰু আপোনালোকেও ঘৰত এনেকৈ খুব কম সময়ৰ ভিতৰতে এনেকৈ এইটো ৰেচিপিটো বনাই ট্ৰাই কৰিব পাৰে। আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব গাইছ, আৰু ছাবস্ক্ৰাইবটোতো কৰি দিব, কাৰণ আপোনালোকৰ মাজলৈ মই ইমান এটা ধুনীয়া ৰেচিপি লৈ আনিছোঁ যিহেতু। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব।